বন্ধুসকল যদি আপোনালোকে PM কিষাণ কাৰ্ড বনাব বিচাৰিছে যিখন চাৰ্টিফিকেট হয় এখন এই চাৰ্টিফিকেটখন কেনেকৈ বনাব আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ জনাই আছোঁ। ঠিক আছে, তো এনেকুৱা ধৰণৰ আহিব OTP ডালাৰ পিছত। ঠিক আছে, ইয়াতে ছেট পাছৱৰ্ড কৰিম, নিউ পাছৱৰ্ড। তাৰপিছত বন্ধুসকল আপোনাক সম্পূৰ্ণ দেখুৱাই আছোঁ। যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব, থকা বেল আইকনটো ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। পোনপ্ৰথমে বন্ধুসকল এইটো ৱেবছাইটত আহিব লাগিব, যিটো লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ বা গুগলত চাৰ্চ কৰিব PM কিষাণ কাৰ্ড বুলি। ঠিক আছে, ইয়াতে আপোনালোকে লগইন ID ক্ৰিয়েট কৰাৰ পিছত ইয়াতে পাছৱৰ্ড দি লগইন কৰিব লাগিব। কাৰণ এটা ভেৰিফিকেশ্যন হয়, আধাৰ ভেৰিফিকেশ্যন কৰিব লাগে ফাৰ্ষ্ট। তাৰপিছত আপোনাৰ KYC কৰাৰ পিছত ইয়াতে চাওক বন্ধুসকল এনেকুৱা ধৰণে আহিব। ঠিক আছে, তো ইয়াতে আপোনালোকে চাব পাৰিব। বন্ধুসকল ইয়াতে লগইন আহিব ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি, এণ্ড ইয়াতে আপোনালোকে লগইন কৰিব লাগিব এজ এ ফাৰ্মাৰত ক্লিক কৰি ID পাছৱৰ্ড দি লগইন কৰিব লাগিব। তাৰপিছত বন্ধুসকল ইয়াতে আপোনালোকে KYC কৰিব লাগিব, যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো লাগিব দিব এণ্ড ছাবমিট কৰি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে গুগলত চাৰ্চ কৰিব PM কিষাণ কাৰ্ড বুলি, ডাউনলোড এটা অপশ্যন আছে। ঠিক আছে, তাৰ পৰা আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো ইয়াতে আপোনালোকে দিব ডাউনলোড চাৰ্টিফিকেট। ইয়াতে আপোনালোকে মোবাইল নম্বৰটো দিব আপোনাৰ, যিটো নম্বৰ আপোনাৰ PM কিষাণৰ আছে। তো ৰেজিষ্টাৰ্ড নম্বৰটো দিব আপোনাৰ। দিয়াৰ পিছত ইয়াতে আপোনাৰ চেণ্ড OTP গেট OTPত ক্লিক কৰি তাৰপিছত বন্ধুসকল আপোনালোকে OTPটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব অতি সহজে। তো এয়া আছিল গাইজ আজিৰ ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈ বনাই থাকোঁ। তো আজিলৈ ইমানেই, জয় অসম।